নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আজি ৰাজ্যসভাত ইতিমধ্যে এটা সাবস্টিটিউট এখন জাননী আনি ইতিমধ্যে বিজেপি দলে সংসদত উত্থাপন কৰিছে। আপোনালোকে নিশ্চয় এই খবৰ পাইছে। খন্তেক সময়ৰ আগতে আমালৈ খবৰ আহিছিল যে আজি উত্তৰ পূৰ্বাঞ্চলত হৈ থকা আইন শৃংখলা পৰিস্থিতিৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত হৈ থকা অশান্তময় পৰিস্থিতিৰ কাৰণে বিশেষভাৱে অসমত হৈ থকা অশান্তময় পৰিস্থিতিৰ কাৰণে আইন শৃংখলাৰ সমস্যাৰ প্ৰশ্নত নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাৰ পৰা বিজেপি দলে বা ভাৰত চৰকাৰে উঠাই ল'বলৈ বাধ্য হ'ব। এটা বিশেষ সূত্ৰৰ পৰা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা এই খবৰ আহিছে যে উত্তৰ পূৰ্বাঞ্চল আৰু বিশেষভাৱে অসমত হোৱা যি আইন শৃংখলাৰ সমস্যা সমগ্ৰ ৰাজ্যজুৰি হোৱা মানুহৰ যি ক্ষোভ আৰু সেই ক্ষোভৰ যিকোনো সময়তে হ'ব পৰা বিস্ফোৰণ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি খবৰ পোৱা অনুসৰি বিজেপি দলে ৰাজ্যসভাৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক উঠাই ল'বৰ কাৰণে সিদ্ধান্ত লোৱা বুলি বিয়লি 2 বজাৰ পূৰ্বে ইতিমধ্যে সৰ্বদলীয় যি সভা হৈছিলে সেই সৰ্বদলীয় সভাত কোৱা বুলি আমাক জনোৱা হৈছিল। যেতিয়া আজি দুপৰীয়া 12 বজাত সদন স্থগিত ৰাখিছিলে ব্যাপক হুলস্থুল হৈছিলে তাৰ পৰৱৰ্তী সময়ত সদনৰ সকলো দলৰ মাজত সেই একজন পিৰিয়ডত এখন সভা অনুষ্ঠিত হৈছিলে আৰু সেই সভাত আমাক জনোৱা অনুসৰি সেই সভাত বিজেপি দলে উত্তৰ পূৰ্বাঞ্চলত হোৱা যে আইন শৃংখলাৰ পৰিস্থিতি তাৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কখন উঠাই ল'ব বুলি সৰ্বদলীয় সভাত তেওঁলোকে কথা কোৱা বুলি প্ৰতিশ্ৰুতি দিয়া বুলি আমি জানিব পাৰিছিলোঁ। আৰু এই সন্দৰ্ভত আমাক বিশ্বস্ত সূত্ৰত নিৰ্ভৰযোগ্য সূত্ৰই আমাক জনাইছিলে যে উত্তৰ পূৰ্বাঞ্চলত হোৱা আইন শৃংখলাৰ সমস্যাৰ কাৰণে বিজেপি চৰকাৰে বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়ক উঠাই ল'বলৈ বাধ্য হ'ব কৰিলে। সেই বিবৃতিত তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ অসন্তুষ্টিৰ কথা ব্যক্ত কৰিছে। এইটো অসমবাসী ৰাইজৰ সৌভাগ্যৰ কথা, উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজৰ সৌভাগ্যৰ কথা যে কালিৰ পৰা আজিৰ দিনটোলৈকে সদনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নাম তেওঁলোকে বাৰম্বাৰ উল্লেখ কৰিবলৈ বাধ্য হৈছে। আজি অসমবাসী ৰাইজৰ সংগ্ৰামৰ কাৰণে ব্যাপক ৰূপত যে চৰকাৰৰ ওপৰত প্ৰেছাৰ পৰিছে, হেঁচা পৰিছে, আজি ৰাজ্যসভাত দেখা দিয়া পৰিস্থিতিয়ে সেই কথা প্ৰতিপন্ন কৰিছে। গতিকে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজক 70টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ তৰফৰ পৰা অভিনন্দন জনাইছো যে তেখেতসকলৰ সংগ্ৰামৰ কাৰণে লোকসভা আৰু ৰাজ্যসভাত বাৰম্বাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা সন্দৰ্ভত বক্তব্য প্ৰদান কৰিবলৈ বাধ্য হৈছে। কিন্তু এতিয়া পৰ্যন্ত আমাৰ এই ঐতিহাসিক সময় আহি উপস্থিত হোৱাহি নাই। আমি খবৰ পাইছিলোঁ যে চৰকাৰে এই বিধেয়কখন বাতিল কৰি এই বিধেয়কখন উঠাই লৈ বাকী বিধেয়কবিলাকৰ ক্ষেত্ৰত তেখেতসকলে আজি কাৰ্যকমিটিকা সদনৰ কাৰ্যক্ৰমণিকা চলাই যাব। কিন্তু দুৰ্ভাগ্যৰ কথা যে গৃহমন্ত্ৰীয়ে দিয়া বিবৃতিত এতিয়া পৰ্যন্ত এই বিধেয়কখন নাগৰিকত্ব সংশোধনী বিধেয়কখন উঠাই লোৱা হ'ব বুলি এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। 1 নম্বৰ। 2 নম্বৰ, গৃহমন্ত্ৰীয়ে কৈছে যে 6টা জাতিৰ জনজাতিকৰণৰ কাৰণে তেওঁলোকে সদনত বিল উত্থাপন কৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা যে যি সময়ত তেওঁ বিল উত্থাপন কৰিম বুলি কৈছে সেই সময়ত আৰু তেওঁলোকে বিল উত্থাপন কৰি তাক গৃহীত কৰিবৰ কাৰণে বিজেপি দলৰ হাতত চৰকাৰৰ হাতত আৰু কোনো সময় নাই। অৰ্থাৎ এটা আধুৱা হোৱা কাণ্ড দুইফালৰ পৰা আমি দেখিবলৈ পাইছো যে এহাতেদি বিধেয়কখন আমি বাতিল হ'ব বুলি যি সময়ত আশা প্ৰকাশ কৰিছিলোঁ, যি সময়ত আমাৰ খবৰ আহিছিলে এতিয়া পৰ্যন্ত বিজেপি দলে গৃহমন্ত্ৰীয়ে এতিয়া পৰ্যন্ত বিধেয়কখন উঠাই লোৱা নাই। 1 নম্বৰ। আৰু 2 নম্বৰ,
ST সকলক শতাধিক জনজাতিকৰণৰ যে প্ৰশ্ন সেই প্ৰশ্ন সন্দৰ্ভত এতিয়ালৈকে স্পষ্টভাৱে তেওঁলোকৰ যে ৰূপৰেখা সেই ৰূপৰেখাও সদনত এতিয়ালৈকে দাঙি ধৰিব পৰা নাই অৰ্থাৎ দুইটা ক্ষেত্ৰতে এতিয়ালৈকে অসমবাসী ৰাইজক তেওঁলোকে ঠগি আছে সেইকাৰণে এই মুহূৰ্তত আমাৰ ৭০টা সংগঠনৰ পৰা এটাই কথা ক'ব খোজো ৭০টা সংগঠনে ব্যাপক ৰূপত সংগ্ৰামৰ মাজেদি আজি অসমবাসী ৰাইজক এই পৰ্যায়লৈ আনিবৰ কাৰণে সক্ষম হৈছে কেৱল ৭০টা সংগঠনেই নহয় আপোনালোকে সকলোৱে জানে যে অকল ৭০টা সংগঠন নহয় সদৌ অসম ছাত্ৰ সন্থা আৰু অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় সংগঠনেও ব্যাপক ৰূপত প্ৰতিবাদ গঢ়ি তুলিছে অসমৰ বুদ্ধিজীৱীসকলে প্ৰতিবাদ গঢ়ি তুলিছে যাৰ ফলস্বৰূপে আজি অসমৰ পৰিস্থিতি অগ্নিগৰ্ভ বুলি ক'বৰ কাৰণে সদনত চৰকাৰ আৰু সদনত বিৰোধী পক্ষ বাধ্য হৈছে এই মুহূৰ্তত সেইকাৰণে আমি অতি স্পষ্ট ভাষাৰে এটা কথা ক'ব খোজো যদি আজি সদনত বিজেপি দলে চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন উঠাই লয় তেতিয়াহ'লে সমগ্ৰ অসমবাসী ৰাইজে ইয়াক সংগ্ৰামৰ এটা ফল ৰূপে আজি ঘোষণা কৰি ব্যাপক ৰূপত ৰাইজ ৰাজপথলৈ ওলাই আহিব লাগে বুলি আমি ভাবো আৰু যদিহে কিবা কাৰণত আজিৰ এই বিধেয়কখন গৃহীত হৈ যায় তেতিয়াহ'লেও সমগ্ৰ অসমবাসী ৰাইজক আমি ব্যাপক ৰূপত ৰাজপথলৈ ওলাই আহিবৰ কাৰণে যিকোনো সময়ত ৰাজপথলৈ ওলাই আহিবৰ কাৰণে আৰু অসম চৰকাৰৰ প্ৰশাসন সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছো এতিয়া ৰাইজে দায়িত্ব পালন কৰাৰ সময় নহয় জানো এই মুহূৰ্তত ৰাইজে দায়িত্ব পালন কৰাৰ সময় আমি জাতীয় সংগঠনবিলাকে সম্পূৰ্ণৰূপে সাহস প্ৰদৰ্শন কৰিছো আজি আপোনালোকে দেখিছে যে দিছপুৰত জাতীয় সংগঠনৰ নেতৃবৰ্গৰ নেতৃত্বত আজি ব্যাপক ৰূপত প্ৰতিবাদ হৈছে আৰু অসমীয়া জাতিৰ যুৱকসকলে আজি সাহস প্ৰদৰ্শন কৰিছে আজি অত্যন্ত সাহসৰে সৈতে এই আপোনালোকে দেখিছে যে প্ৰতিবাদ গঢ়ি তুলিছে আপোনালোকে নিশ্চয় এই খবৰ পাইছে যে ইতিমধ্যে সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ডিগবৈত ব্যাপক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কলা পতাকা প্ৰদৰ্শন কৰিছে আৰু আপোনালোকে নিশ্চয় এই খবৰ পাইছে যে নগাঁৱত ইতিমধ্যে বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক কলা পতাকা প্ৰদৰ্শন কৰা হৈছে গতিকে এই মুহূৰ্তত আমাৰ পিনৰ পৰা ক'বলগীয়া বক্তব্য এইটোৱে যে আমি অনতিবিলম্বে ভাৰত চৰকাৰক গৃহমন্ত্ৰী ৰাজনাথ সিঙক অনতিবিলম্বে এই বিধেয়কখন আজিৰ ভিতৰতে উঠাই ল'বৰ কাৰণে দাবী উত্থাপন কৰিছো তেওঁলোকৰ প্ৰতিবাদী কাম কাজৰ জৰিয়তে এই বিধেয়কখন যাতে সম্পূৰ্ণৰূপে বাতিল কৰি দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছো আৰু যদি কিবা প্ৰকাৰে এই বিধেয়কখন আজি গৃহীত হয় 4 বজাৰ ভিতৰত আমি গম পাই যাম এই বিধেয়কখন গৃহীত হ'ব নে নহ'ব যদি 4 বজাৰ ভিতৰত এই বিধেয়কখন গৃহীত হয় তেতিয়াহ'লে আমি সমগ্ৰ অসমবাসীৰ প্ৰতি আহ্বান জনাইছো সকলো ৰাইজে সকলো নাগৰিকে তেখেতসকলৰ দায়িত্ব পালন কৰক আৰু তেওঁলোকে নিজেই নিজৰ ঠাইত ৰাজপথলৈ ওলাই আহি অসম চৰকাৰৰ সকলো প্ৰশাসন অচল কৰি দিয়ক সকলো ধৰণৰ ৰাজপথ অৱৰোধ কৰক সকলো ধৰণৰ ট্ৰেইনসমূহ বন্ধ কৰি দিয়ক কিন্তু শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে কোনেও যাতে হিংসাৰ আশ্ৰয় নলয় কোনেও যাতে অগণতান্ত্ৰিকতাৰ আশ্ৰয় নলয় কোনেও যাতে আক্ৰমণাত্মক নহয় সকলোৱে নিজৰ জাতিক ৰক্ষা কৰিবৰ কাৰণে জাতীয় দায়িত্ব পালন কৰি ৰাইজক 4 বজাৰ পাছত সকলোকে আমি সাজু হ'বলৈ আহ্বান জনাইছো যাতে ৰাইজে সকলোৱে 4 বজাৰ পাছত নিজৰ নিজৰ ৰাজপথলৈ ওলাই আহি নিজৰ নিজৰ ঘৰৰ সন্মুখৰ নিজৰ নিজৰ কাৰ্যালয়ৰ সন্মুখৰ ৰাজপথলৈ ওলাই আহে আৰু কাইলৈ পৰ্যন্ত সম্পূৰ্ণৰূপে কেৱল আজিয়ে নহয় কাইলৈ পুৱাও আপোনালোক ওলাই আহক ৰাতিও আপোনালোক ওলাই আহক আৰু সমগ্ৰ অসমবাসী ৰাইজ ৰাজপথলৈ ওলাই আহি সমগ্ৰ অসমবাসী ৰাইজে সম্পূৰ্ণৰূপে অসম চৰকাৰ অচল কৰি দি অসমৰ প্ৰশাসন অচল কৰি দি ৰাজপথ অচল কৰি দি ব্যৱসায় বাণিজ্য অচল কৰি দি সম্পূৰ্ণৰূপে ব্যৱসায়ীসকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু লগতে কাইলৈ যদি আজি বিধেয়কখন গৃহীত হয় কাইলৈ সমগ্ৰ অসমৰ বিদ্যালয়সমূহ সমগ্ৰ অসমৰ মহাবিদ্যালয়সমূহ সম্পূৰ্ণৰূপে শ্ৰেণী বৰ্জন কৰি ৰাজপথলৈ ওলাই আহিবৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুৰ প্ৰতি আমি আবেদন জনাইছো বিশেষভাৱে আমি আবেদন জনাইছো অসম জাতীয় বিদ্যালয় আৰু তেওঁলোকৰ অধীনত আৰু জাতীয় বিদ্যালয়ৰ যিটো
আন্দোলন আছে, জাতীয় বিদ্যালয়সমূহৰ যি ঐক্য মঞ্চ আছে, সেই আটাইবিলাক জাতীয় বিদ্যালয়, অসম জাতীয় বিদ্যালয়ৰ অধীনত আটাইবিলাক জাতীয় বিদ্যালয় আৰু বাকী জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতি আছে আৰু যিমানবিলাক সংস্থা আছে, সকলো অসমৰ জাতীয় বিদ্যালয়সমূহ, অসমৰ চৰকাৰী বিদ্যালয়সমূহ, অসমৰ ব্যক্তিগত বিদ্যালয়সমূহ, আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহকো লক্ষ্য কৰিম তেওঁলোকে অসমীয়া জাতিৰ এই বিপদৰ সময়ত ওলাই আহে নে নাহে। অসমৰ বিশ্ববিদ্যালয়, অসমৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকল, আমি সকলোকে আহ্বান জনাম, সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰু, কৰ্মচাৰী, সকলো কাৰ্যালয়ৰ কৰ্মচাৰী, সকলো বিষয়া আৰু সকলো ব্যৱসায়ী, সকলো ৰাইজ, সকলো গৃহিণী, মহিলা, যুৱক যুৱতী, আমি সকলোকে আহ্বান জনাইছো যে যদি কিবা প্ৰকাৰে আজি বিধেয়কখন গৃহীত হয় তেতিয়াহ'লে সম্পূৰ্ণৰূপে প্ৰশাসন অচল কৰি দিয়া হওক, পথ অৱৰোধ কৰা হওক, ৰেলপথ বন্ধ কৰি দিয়া হওক আৰু যদিহে এই বিধেয়কখন আজি উঠাই ল'বলৈ বাধ্য হয় তেতিয়াহ'লে আনন্দ উৎসৱ কৰিবৰ কাৰণে ৰাইজে ৰাজপথলৈ ওলাই আহক। ছাত্ৰ সন্থা বা এনেকুৱা মৰাণ ছাত্ৰ সন্থা বা মটক যুৱ ছাত্ৰ পৰিষদ এনেকে কোনোবাই লিড কৰিব লাগিব বুলি বা চাহ জনজাতি ছাত্ৰ সন্থাই লিড কৰিব লাগিব বুলি কোনো কথা নাই। আমি আহ্বান জনাম যে যদিহে আজি নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হয় তেতিয়াহ'লে আৰু অসমীয়াৰ ভৱিষ্যত গ'ল। আৰু এটা কথা আমি অতি স্পষ্ট ভাষাৰে ক'ব খোজো, যদি 6 জাতিক জনজাতিকৰণো কৰে, এটা কথা মনত ৰাখিব লাগিব যে ত্ৰিপুৰী মানুহবিলাক জনজাতি, কিন্তু ত্ৰিপুৰী মানুহ জনজাতি হোৱাৰ পাছতো বিদেশীৰ পৰা ত্ৰিপুৰীসকল বাচিব পাৰিলেনে? গতিকে 6 জাতি, মই নিজেও 6 জাতিৰ ভিতৰত পৰোঁ, আহোম মানুহ মই। গতিকে 6 জাতিক জনজাতিকৰণটো কেতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিনিময়ত হ'ব নোৱাৰিব। 6 জাতিৰ জনজাতিকৰণো হ'ব লাগিব আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলো হ'ব লাগিব। এই দুইটা একেটা সময়তে হ'ব লাগিব। আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি 1,90,00,000 মানুহ আনি সমগ্ৰ অসমীয়াক বৰবাদ কৰি 6 জাতিক জনজাতিকৰণ কৰিলেও অসমীয়া জাতি কোনো পৰ্যায়ে নাবাচিব বা 6 জাতি কোনো পৰ্যায়ে নাবাচিব। আজি ত্ৰিপুৰাত যিটো ঘটনা ঘটিছে যে ত্ৰিপুৰাৰ পুৰণি মানুহবিলাক জনজাতি, তেওঁলোকৰ 6 শিডিউল আছে, যেনেকৈ আমাৰ কাৰ্বিসকলৰ 6 শিডিউল আছে, আমাৰ যেনেকৈ ডিমাচাসকলৰ 6 শিডিউল আছে, যেনেকৈ আমাৰ বড়োসকলৰ 6 শিডিউল আছে। কিন্তু 6 শিডিউল থকাৰ পাছতো যেনেকৈ অসমৰ কাৰ্বি, বড়ো, ডিমাচা এতিয়ালৈকে অস্তিত্বৰ সংকটত ভুগি আছে, ঠিক তেনেকৈ এতিয়া আপোনালোকে দেখিছে যে ত্ৰিপুৰাটো পুৰণি যিবিলাক ত্ৰিপুৰাৰ মানুহ, ট্ৰাইবেল মানুহ, তেওঁলোকৰ 6 শিডিউল থকাৰ পাছতো এতিয়া কিন্তু 6 শিডিউল এৰিয়াও সম্পূৰ্ণৰূপে বাহিৰৰ বিদেশীয়ে সম্পূৰ্ণৰূপে দখল কৰি পেলাইছে। আনকি মুখ্যমন্ত্ৰীৰ পদ 6 শিডিউল থকাৰ পাছতো, জনজাতি হৈ যোৱাৰ পাছতো সকলোবিলাক জাতি, তাৰ পাছতো কিন্তু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী এতিয়া এজন বিদেশী হ'ল। এই কথা আমি কোৱা কথা নহয়, সুপ্ৰিম কোৰ্টত এই সন্দৰ্ভত ইতিমধ্যে গোচৰ তৰা হৈছে। গতিকে অসমীয়া জাতিক মাৰি আমাৰ 6টা জাতিক জনজাতিকৰণ কৰি দিলে কোনো পৰ্যায়ে অসমীয়া জাতি নাবাচে। সেইকাৰণে আমি বাৰম্বাৰ এটা কথা কৈছো যে আমাক 6টা জাতিৰ জনজাতিকৰণ লাগিবই, কিন্তু 6টা জাতিৰ জনজাতিকৰণ আমাক কোনো পৰ্যায়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিনিময়ত নালাগে। নাগৰিকত্ব সংশোধনী বিধেয়কো বাতিল হ'ব লাগিব আৰু একেটা সময়তে 6 জাতিৰ জনজাতিকৰণো হ'ব লাগিব। এয়া আমি দৃঢ়স্থিতি, এই দুইটা দৃঢ়স্থিতি পালন হ'ব লাগিব। আৰু নহ'লে সমগ্ৰ ৰাইজক কাইলৈৰ পৰা অসহযোগ কৰি, আইন ভংগ কৰি, আইন অমান্য কৰি সম্পূৰ্ণৰূপে আমি প্ৰশাসন অচল কৰি দিবৰ কাৰণে, ৰাজপথ অচল কৰি দিবৰ কাৰণে, ৰেলপথ অচল কৰি দিবৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো। সকলো ছাত্ৰ ছাত্ৰীসকলক ৰাজপথলৈ ওলাই আহিবৰ কাৰণে, শ্ৰেণী বৰ্জন কৰিবৰ কাৰণে, শিক্ষাগুৰুসকলক, কৰ্মচাৰীসকলক সকলোকে আহ্বান জনাইছো। আৰু ইয়াৰ কাৰণে দেশ বুলিলে যেনেকৈ নালাগে আদেশ বুলি এটা কথা আছে, তেনেকৈ তাৰ কাৰণে কোনো সংগঠনৰ প্ৰয়োজন নাই। আপোনালোক নিজে নিজে নিজৰ নিজৰ নেতৃত্বত ওলাই আহক। মাত্ৰ এটাই কথা, কোনেও অগণতান্ত্ৰিক নহ'ব, কোনেও অহিংসা নীতিৰে সকলোৱে কাম কৰিব, কোনেও হিংসাত্মক পদ্ধতি অৱলম্বন নকৰিব। গণতান্ত্ৰিকভাৱে কৰিব পৰা সৰ্বোচ্চ প্ৰতিবাদ কাইলৈ আমি সকলোৱে দেখুৱাই দিব লাগিব। আজি 4 বজাৰ পাছত যেতিয়াই বিধেয়কখন পাছ হ'ব, আইনত পৰিণত হ'ব, তেতিয়াই আমি সকলোৱে ৰাজপথলৈ ওলাই আহি সেইটো দেখুৱাই দিবৰ কাৰণে আমি সকলোকে আবেদন জনালোঁ। ধন্যবাদ। আচলতে তেওঁৰ কাৰণে এতিয়া বাসভৱনে শেষ কৰে বুলি আপোনালোকে ভাবে নেকি?
প্ৰথম কথা আপোনালোকে দেখিছে যে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে তেওঁৰ অসম ভ্ৰমণ ইতিমধ্যে বাতিল কৰিবলগীয়া হৈছে আৰু আমি এই কথাও কৈ থওঁ যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অসমলৈ যে অহাৰ কথা আছে অসমত ক'তো প্ৰধানমন্ত্ৰীক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব একদম স্পষ্ট ৰূপত আমি সকলোৱে ঘোষণা কৰিছো 70টা সংগঠনে যে যদিহে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অসমলৈ আহে নিৰ্বাচনৰ কাৰণে ভোট বিচাৰি আহক বা অন্য কিবা কাৰণতে আহক অসমত মুঠতে তেখেতক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব অসমত তেখেতক মুঠতে শান্তিত থাকিবলৈ দিয়া নহ'ব অসমত তেখেতক মুঠতে শান্তিৰে আমি কেতিয়াও ইয়ালৈ আহিবলৈ নিদিওঁ এইটো কথা স্পষ্ট আৰু কেন্দ্ৰৰ বিজেপিৰ সকলো নেতা কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ সভাপতি সকলোকে অসমত প্ৰৱেশ কৰাত বাৰণ কৰা হ'ব 1 নম্বৰ 2 নম্বৰ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া ঘৰত সোমাই থাকিবলগীয়া অৱস্থা হৈছে সৰ্বানন্দ সোণোৱালে নিজৰ ঘৰৰ পৰা ওলাব নোৱাৰা পৰিস্থিতিৰ হৈ গৈছে সৰ্বানন্দ সোণোৱালে তিনিচুকীয়ালৈ যাবৰ কাৰণে ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰ ল'বলগীয়া কৈছে তাৰ পাছতো তেওঁ শান্তিত থাকিবলৈ পোৱা নাই আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বীৰ যিসকল সেনানী বীৰ যিসকল সদস্য তেওঁলোকে ডিব্ৰুগড়ত আজি আকৌ মুখ্যমন্ত্ৰীক কলা পতাকা প্ৰদৰ্শন কৰিছে গতিকে মুখ্যমন্ত্ৰীৰ অৱস্থা অত্যন্ত বেয়া হ'ব আৰু মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা আৰু লগতে ৰাজ্যিক সভাপতি ৰঞ্জিত দাস যলৈকে নাযাওক এই আটাইকেইজন মানুহক এতিয়ালৈকে কলা পতাকা প্ৰদৰ্শন কৰি থকা হৈছে আৰু যদি বিলখন পুৰা সম্পূৰ্ণৰূপে গৃহীত হয় তেতিয়াহ'লে কেৱল কলা পতাকা নহয় তেওঁলোকৰ মিটিং হ'বলৈকে দিয়া নহ'ব অসমত তেওঁলোকক গণশত্ৰু ঘোষণা কৰা হ'ব আৰু তেওঁলোকৰ সভা সমিতি কোনো পৰ্যায়ত হ'বলৈ দিয়া নহ'ব আমাৰ 70টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে তেওঁলোকৰ সকলো সভা সমিতিত বাধা আৰোপ কৰিব যদিহে এই অসম ধ্বংস কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন সঁচাকৈ আজি গৃহীত হয়